গুড মৰ্ণিং। 4 কিলোমিটাৰ দৌৰি আহি মই পুণ্যভূমিত উপস্থিত হ'লোঁ আৰু আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন দাক গুড মৰ্ণিং জনালোঁ। ইয়াৰে মই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বহুকেইজনে তেখেতৰ অনুৰাগীয়ে নাহৰ ভালপোৱা ব্যক্তিজনৰ বাবে নাহৰ পুলি লগাইছে, সঁচা কথা, ভাল কথা, শ্ৰদ্ধা জনাইছোঁ। কিন্তু ইয়াতে গছৰ পুলি হোৱাটো অলপ কঠিন আছে, কিয়নো ইয়াৰে যিটো মাটিৰ অৰিজিনেল মাটি আছিলে এইখিনি কাটি সমতল কৰা হৈছে, য'ত নেকি মাটিৰ পলক সিঁচৰিত হৈ গৈছে। আৰু ইয়াতে ষ্টোনডাৰ্ছ, চেণ্ড গ্ৰেভেল, শিল আদি দি কেনে এই মাটিখিনি সমতল কৰা গৈছে। এই শিলৰ মাজত যদি গছৰ পুলি লগোৱা হয়, বহুত কষ্ট পায় গছডালে, দুখ লাগে। বিশেষকৈ মোৰ দুখ লাগে, কাৰণ কিয় মই গছ বনৰ ওপৰত ৰিচাৰ্চ কৰিছোঁ আজি বহু বছৰৰ পৰা। গছে কি কাম কৰে, পাতে কি কাম কৰে, সকলোবোৰ কথা জানো। সেই গতিকে চাওক, এই গছ মৰাৰ আৰম্ভ কৰিলেই